আজি CBI যি অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিছিলে সেই আজি সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিছে, ৰিলিজ কৰি জামানত দিয়া হৈছে। কিন্তু এই জামানতত কিন্তু কেইবাটাও বিশেষ কথা উল্লেখ কৰিছে সুপ্ৰিম কোৰ্টে। সেইকেইটা হৈছে যে এগৰাকী ব্যক্তিক দোষী সাব্যস্ত নোহোৱাকৈ তেওঁক যি পানিছমেণ্ট দিয়া হ'ল 6 মাহ ধৰি জেলত ৰাখি, এইটো এটা পানিছমেণ্ট ভুল হৈছে। কাৰণ কোনো ধৰণৰ দোষ নকৰাকৈ, দোষী সাব্যস্ত নকৰাকৈ 6 মাহ জেলত ৰখাটো এটা পানিছমেণ্ট বুলি তেওঁলোকে বিবেচনা কৰিছে। গতিকে এনেকুৱা হ'ব নালাগে বুলি সুপ্ৰিম কোৰ্টে আজি CBIক নিৰ্দেশনা দিছে। তাৰোপৰিও সুপ্ৰিম কোৰ্টে ডাঙৰ কথা কৈছে, এইটো হৈছে CBI কেতিয়াও সজাৰ ভাতৰ দৰে ব্যৱহাৰ হ'ব নালাগে, তেওঁলোক মুক্ত মনৰ হ'ব লাগে। এই কথাটো কি বুজালে সুপ্ৰিম কোৰ্টৰ জাজে, এইটো আমাৰ দুবাৰ চিন্তা কৰিব লাগিব। কাৰণ আমি সাধাৰণ জনসাধাৰণ হিচাপে এইটোৱে বুজিম যে CBI তাৰমানে কাৰোবাৰ নিৰ্দেশত কাম কৰি আছে নেকি বুলি এটা প্ৰশ্নবোধক চিন আমাৰ মনত আহি গৈছে। খুব সম্ভৱ একেটাই প্ৰশ্নবোধক চিন আহি পেলাই হয়তো সুপ্ৰিম কোৰ্টৰ জাজে এনেধৰণৰ এটা অপিনিয়ন বা এনেধৰণৰ এটা কমেণ্ট এটা কৰিব লগা হৈছে। গতিকে এনেধৰণৰ বহুত কথাই আছে। যোৱা 6 মাহ ধৰি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া জেলত আছিলে, আজি তেওঁ মুক্ত মনেৰে ওলাই আহিব। EDয়ে তেওঁক এৰেষ্ট কৰাৰ বিনিময়ত তেওঁক এৰেষ্ট কৰাৰ ফলত তেওঁক বহুদিন পূৰ্বেই সুপ্ৰিম কোৰ্টে তেওঁক জামিন দিছিলে। কিন্তু সেই জামিন দিয়াৰ দিনাখনতে তেওঁক কাৰ নিৰ্দেশত, কি কাৰণত CBI এৰেষ্ট কৰিব লগা হ'ল তাৰ ওপৰতো এটা প্ৰশ্নবোধক চিন ডেফিনেটলি আছে। আৰু খুব সম্ভৱ সেই বিষয়টোৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি সুপ্ৰিম কোৰ্টৰ জাজে এনেধৰণৰ এটা কমেণ্ট কৰিব লগা হ'ল যে CBI সজাৰ ভাতৰ দৰে কাম কৰি আছে নেকি। গতিকে আমি আজি উৎফুল্লিত। আজি অকল আমি আম আদমি পাৰ্টিৰ পৰিয়ালেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ আজি উৎফুল্লিত যে ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী আজি এটা ভুৱা গোচৰত আজি BJP চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁক জেলত ভৰাই দিছিলে আৰু তেওঁক জেলত ভৰাই থ'বৰ ইচ্ছা আছিলে হাৰিয়ানাৰ ইলেকশ্যন আৰু দিল্লী ইলেকশ্যনলৈকে, কিন্তু যিটো আজি সুপ্ৰিম কোৰ্টে হ'বলৈ নিদিলে। গতিকে আজি ডেফিনেটলি আমি উৎফুল্লিত, সমগ্ৰ ভাৰতৰ জনগণ উৎফুল্লিত। আজি ডেফিনেটলি আমি তেওঁক লৈ আমি গৌৰৱ অনুভৱ কৰিম আৰু তেওঁৰ একশ্যন আমি অহাকালি পৰা দেখিবলৈ পাম। আজি CBI যি অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিছিলে সেই আজি সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিছে, ৰিলিজ কৰি জামানত দিয়া হৈছে। কিন্তু এই জামানতত কিন্তু কেইবাটাও বিশেষ কথা উল্লেখ কৰিছে সুপ্ৰিম কোৰ্টে। সেইকেইটা হৈছে যে এগৰাকী ব্যক্তিক দোষী সাব্যস্ত নোহোৱাকৈ তেওঁক যি পানিছমেণ্ট দিয়া হ'ল 6 মাহ ধৰি জেলত ৰাখি, এইটো এটা পানিছমেণ্ট ভুল হৈছে। কাৰণ কোনো ধৰণৰ দোষ নকৰাকৈ, দোষী সাব্যস্ত নকৰাকৈ 6 মাহ জেলত ৰখাটো এটা পানিছমেণ্ট বুলি তেওঁলোকে বিবেচনা কৰিছে। গতিকে এনেকুৱা হ'ব নালাগে বুলি সুপ্ৰিম কোৰ্টে আজি CBIক নিৰ্দেশনা দিছে। তাৰোপৰিও সুপ্ৰিম কোৰ্টে ডাঙৰ কথা কৈছে, এইটো হৈছে CBI কেতিয়াও সজাৰ ভাতৰ দৰে ব্যৱহাৰ হ'ব নালাগে, তেওঁলোক মুক্ত মনৰ হ'ব লাগে। এই কথাটো কি বুজালে সুপ্ৰিম কোৰ্টৰ জাজে, এইটো আমাৰ দুবাৰ চিন্তা কৰিব লাগিব। কাৰণ আমি সাধাৰণ জনসাধাৰণ হিচাপে এইটোৱে বুজিম যে CBI তাৰমানে কাৰোবাৰ নিৰ্দেশত কাম কৰি আছে নেকি বুলি এটা প্ৰশ্নবোধক চিন আমাৰ মনত আহি গৈছে। খুব সম্ভৱ একেটাই প্ৰশ্নবোধক চিন আহি পেলাই হয়তো সুপ্ৰিম কোৰ্টৰ জাজে এনেধৰণৰ এটা অপিনিয়ন বা এনেধৰণৰ এটা কমেণ্ট এটা কৰিব লগা হৈছে। গতিকে এনেধৰণৰ বহুত কথাই আছে। যোৱা 6 মাহ ধৰি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া জেলত আছিলে, আজি তেওঁ মুক্ত মনেৰে ওলাই আহিব। EDয়ে তেওঁক এৰেষ্ট কৰাৰ বিনিময়ত তেওঁক এৰেষ্ট কৰাৰ ফলত তেওঁক আজি বহুদিন পূৰ্বেই সুপ্ৰিম কোৰ্টে তেওঁক জামিন দিছিলে। কিন্তু সেই জামিন দিয়াৰ দিনাখনতে তেওঁক কাৰ নিৰ্দেশত, কি কাৰণত CBI এৰেষ্ট কৰিব লগা হ'ল তাৰ ওপৰতো এটা প্ৰশ্নবোধক চিন ডেফিনেটলি আছে। আৰু খুব সম্ভৱ সেই বিষয়টোৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি সুপ্ৰিম কোৰ্টৰ জাজে এনেধৰণৰ এটা কমেণ্ট কৰিব লগা হ'ল যে CBI সজাৰ ভাতৰ দৰে কাম কৰি আছে নেকি। গতিকে আমি আজি উৎফুল্লিত। আজি অকল আমি আম আদমি পাৰ্টিৰ পৰিয়ালেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ আজি উৎফুল্লিত যে ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী আজি এটা ভুৱা গোচৰত আজি BJP চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁক জেলত ভৰাই দিছিলে আৰু তেওঁক জেলত ভৰাই থ'বৰ ইচ্ছা আছিলে হাৰিয়ানাৰ ইলেকশ্যন আৰু দিল্লী ইলেকশ্যনলৈকে, কিন্তু যিটো আজি সুপ্ৰিম কোৰ্টে হ'বলৈ নিদিলে। গতিকে আজি ডেফিনেটলি আমি উৎফুল্লিত, সমগ্ৰ ভাৰতৰ জনগণ উৎফুল্লিত। আজি ডেফিনেটলি আমি তেওঁক লৈ আমি গৌৰৱ অনুভৱ কৰিম আৰু তেওঁৰ একশ্যন আমি অহাকালি পৰা দেখিবলৈ পাম।